খামেনি প্ৰথমবাৰৰ বাবে ওলাই আহিছে কাৰণ এখন দীৰ্ঘদিনীয়া যুদ্ধ চলিল এই 13 জুনৰ পৰা প্ৰথম যি ইজৰাইলে ইৰাণত আক্ৰমণ কৰিলে তাৰ পাছত মধ্যপ্ৰাচ্য অশান্ত হৈ পৰিছিল আৰু হঠাৎ এই যুদ্ধখনত আমেৰিকা সোমাই পৰিছিল তাৰ পাছত সকলোৱে সন্দেহ কৰিছিল যে ইৰাণক শেষ কৰি পেলোৱা হ'ব ইৰাণক ধ্বংস কৰি পেলোৱা হ'ব দাবীও কৰিছিল ডোনাল্ড ট্ৰাম্পে যে ইৰাণৰ 3টাকৈ পাৰমাণৱিক প্ৰকল্প তেওঁলোকে ধ্বংস কৰি পেলাইছে ইজৰাইলে তেওঁলোকৰ ওপৰত অহৰহ আক্ৰমণ কৰিলে আমেৰিকাৰ আক্ৰমণ কৰিলে কিন্তু এতিয়া ইৰাণে দাবী কৰিছে যেহেতু যুদ্ধবিৰতি ঘোষণা কৰা হৈছে আৰু তাৰ পাছত ইৰাণে ঘোষণা কৰিছে আমাৰ জয় হৈছে আৰু তেওঁলোকে যি অপাৰেশ্যন কৰিছিল আৰু তেওঁলোকে প্ৰথমতে এটা কথা স্পষ্টভাৱে কৈছিল আয়াতুল্লাহ আলী খামেনিয়ে যে আমি নিস্বাৰ্থ আত্মসমৰ্পণ নকৰোঁ এই কথা কিন্তু খামেনিয়ে স্পষ্টভাৱে কৈছিল যে আমি নিস্বাৰ্থ আত্মসমৰ্পণ নকৰোঁ কোনো কাৰণত আমি আমেৰিকাৰ আগ্ৰাসন মানি নলওঁ আৰু ইহুদী ৰাষ্ট্ৰ ইজৰাইলৰ লগত আমি যুঁজি যাম এই কথা কৈছিল আৰু তেওঁলোকে আৰু এটা ষ্টেটমেণ্ট দিছিল যে আল্লাহৰ নাম লৈ যুঁজখন আৰম্ভ হৈছে আল্লাহৰ নাম লৈ এই যুঁজখন শেষ কৰিম আৰু আমি ইজৰাইলৰ বিৰুদ্ধে বিজয়ী হ'ম আৰু এতিয়া সেই দাবীকেই কৰিছে কালি প্ৰথমবাৰৰ কাৰণে যেহেতু সকলোৱে সন্দেহ কৰিছিল যে খামেনি ক'ৰবাত পলাই গৈছে চীনত আশ্ৰয় লৈছে বাংকাৰত লুকাই আছে তেওঁ প্ৰাণৰ মমতাত পলাই ফুৰিছে এনেকুৱা ধৰণৰ কথা আমেৰিকা আৰু ইজৰাইলৰ সংবাদ মাধ্যমে বাৰম্বাৰ কৈ আছিল তেওঁলোকে দাবী কৰি আছিল যে ইৰাণে আত্মসমৰ্পণ কৰিব লাগিব তেওঁলোকৰ হাতত অন্য পথ নাই তেওঁলোক হাৰি গৈছে তেওঁলোকৰ হাতত যুঁজিবলৈ শক্তি নাই কিন্তু ইৰাণে প্ৰমাণ কৰিলে তেওঁলোকে অকলে যুঁজিলে সেইটো কথা খামেনিয়ে কালি তেওঁলোকৰ যিখন সংবাদমেল তেওঁলোকে সম্বোধন কৰিছে বা সমগ্ৰ দেশবাসীক তেওঁ যি সম্বোধন কৰিছে তেওঁ এইটো কথা কৈছে ইজৰাইলে আমেৰিকাৰ শৰণাপন্ন হৈ বা আমেৰিকাৰ লগ লাগি ইৰাণৰ বিৰুদ্ধে যুঁজ দিছিল তাৰ সমান্তৰালভাৱে ফ্ৰান্স জাৰ্মানী এইবোৰ দেশৰ পৰা ইজৰাইললৈ অহৰহ তেওঁলোকে অস্ত্ৰ শস্ত্ৰ সমৰসজ্জা পঠাই আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ইৰাণৰ ওপৰত অহৰহ আক্ৰমণ কৰিলে কিন্তু ইৰাণে অকলে যুঁজিলে সেই কথা খামেনিয়ে কৈছে তেওঁ দাবী কৰিছে যে আমি ৰাছিয়াৰ সমৰ্থন লোৱা নাই ৰাছিয়া আমাৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়া আমাক সমৰ্থন কৰিম বুলি কৈছিল চীনে আমাক সহায় কৰাৰ কথা কৈছিল কিন্তু আমি কাৰো আক্ৰমণ নলৈ আগ্ৰাসন কৰা আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে অকলেই যুঁজিছে ইৰাণে আৰু যুঁজি অন্তত এই 13 জুনৰ পিছত যেটো যুদ্ধবিৰতি হৈছে হেতু তেওঁলোকে যুদ্ধবিৰতি বুলি কোৱা নাই তেওঁলোকে এটো কৈছে তেওঁলোকৰ বিজয় হৈছে আৰু তাৰ পাছত ৰাজপথত এদৰে ইৰাণৰ লোকসকল ওলাই আহিছে তেওঁলোকৰ জাতীয় পতাকালৈ তেওঁলোকে বিজয় উল্লাসত তেওঁলোকে মত্ত হৈছে আৰু তেওঁলোকৰ যেটো আয়াতুল্লাহ আলী খামেনিক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল আমেৰিকাৰ ফালৰ পৰা প্ৰথমতে আৰু এই যুঁজখনত ইৰাণৰ লগত প্ৰত্যক্ষভাৱে আমেৰিকা প্ৰথম সোমাই পৰিছিল কাৰণ সকলোৱে জানে যে আমেৰিকাৰ যেটো আগ্ৰাসন আছে বা আমেৰিকাৰ কথা শুনিবই লাগিব বুলি যেটো দাবী ডোনাল্ড ট্ৰাম্পৰ আছিল সেই কথা ইৰাণে পুনছাতে নাকচ কৰিছিল কাৰণ পাৰমাণৱিক চুক্তিক লৈ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ নিৰ্মাণ কৰাক লৈ বা পাৰমাণৱিক দেশ বুমাৰ দেশ বা পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ ইৰাণে যি চিন্তা চৰ্চা কৰি আছিল হেতু কেনেকৈ হ'ব নালাগে তাক লৈ আমেৰিকাই বাৰম্বাৰ তেওঁ চিন্তা চৰ্চা কৰি আছিল আৰু উচ্চতাই দিছিল ইজৰাইলক সেই অভিযোগ ইৰাণৰ ফালৰ পৰা আহিছে আৰু তাৰ পাছতে সমগ্ৰ মধ্যপ্ৰাচ্য অশান্ত হৈ পৰিছিল সমগ্ৰ বিশ্ব চিন্তাত পৰিছিল কাৰণ তেলৰ দামৰ পৰা আৰম্ভ কৰি সকলোতেই এই যুঁজখনে প্ৰভাৱ পেলালেহেঁতেন তাক লৈ সকলোৰে মনত দুচিন্তা আহিছিল আৰু ৰাষ্ট্ৰসংঘই এটা কথা চিন্তা প্ৰকাশ কৰিছিল যে এই যুঁজখনত প্ৰত্যক্ষভাৱে আমেৰিকা সোমাই পৰাৰ পিছত কিন্তু ভয়ংকৰ ৰূপ ল'ব পাৰে কিন্তু খামেনিয়ে এতিয়া কৈছে যে আমি আমেৰিকাৰ গালত এটা প্ৰচণ্ড চৰ খুদালো এই কথাটো কৈছে কাৰণ কিছুদিন পূৰ্বে ইৰাণক যেতিয়া ইৰাণৰ ওপৰত যেতিয়া আমেৰিকাই প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিলে তাৰ পিছদিনাখনেই কাটাৰ আৰু সিৰিয়াত থকা আমেৰিকাৰ সেনা বাহিনীত ইৰাণে ভয়ংকৰ আক্ৰমণ চলালে হেতু আছিল এটা পূৰ্ণহতীয়া চৰ আমেৰিকাৰ ওপৰত এই কথা ক'ব বিচাৰিছে আয়াতুল্লাহ আলী খামেনিয়ে আৰু তেওঁৰ নিজৰ স্থিতিত অটল আছে তেওঁ কৈছে যে আমি যেনেকুৱা ধৰণৰ সামৰিক ঘাটি বা আমেৰিকাৰ যিসমূহ সেনা বাহিনী ঘাটি আছে সকলো আমি টছনছ কৰি পেলালো আমেৰিকাই এখন যুঁজৰ পৰা একো লাভ নকৰিলে আমেৰিকাই এখন যুঁজ কৰি কোনো ধৰণৰ লাভ তেওঁলোকে নাপালে তেওঁলোকৰ যেটো চিন্তা চৰ্চা আমেৰিকাই কৰিছিল যে ইজৰাইলক উচতাই বা ইজৰাইলক তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি বা তেওঁলোকও প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি ইৰাণক যি হানি বিঘিনি কৰিব বুলি ভাবিছিলে ইৰাণে কৈছে আমাৰ ইমানো একো হানি বিঘিনি হোৱা নাই হয় আক্ৰমণ হৈছে আমাৰ ওপৰত আমাৰ দেশৰ ওপৰত আক্ৰমণ হৈছে বোম পৰিছে কিন্তু পাৰমাণৱিক ঘাটি ফৰ্ট নাটাঞ্জা এইবোৰত কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই হেতু কিন্তু ইতিমধ্যে
আন্তঃৰাষ্ট্ৰীয় পৰমাণু যিটো সংস্থা আছে তেওঁলোকেও কৈছে যে তাৰ পৰা কোনো তেজস্ক্ৰিয় বিকিৰণ ঘটা নাই কাৰণ ফৰ্ট যিটো পাৰমাণৱিক প্ৰকল্প আছিল অত্যন্ত গভীৰত আছে ইৰাণৰ আৰু বহু সুৰক্ষিত বুলি ইৰাণে দাবী কৰিছিল আৰু ইৰাণে 10-15 বছৰৰ পৰা তেওঁলোকে লাহে লাহে তেওঁলোকৰ যি সামৰিক শক্তি আছে সেইটো তেওঁলোকে বঢ়াই নি আছে যেটো কৰবাত নহয় কৰবাত চিন্তাত পৰিছে এই দেশসমূহ বিশেষকৈ ইজৰাইল তেওঁলোকৰ কাষত থকা ইজৰাইলক লৈ বাৰম্বাৰ সমালোচনা ইৰাণৰ তেওঁলোকে কৈছে আমি ইজৰাইলৰ লগত প্ৰথমতে আক্ৰমণ কৰা নাই আমাৰ ওপৰত প্ৰথমে ইজৰাইলে আক্ৰমণ কৰিছিল 13 জুনত ইজৰাইলৰ ফালৰ পৰা প্ৰথম ইৰাণত আক্ৰমণ কৰা হ'ল তাৰ পাছত সেই যুঁজখনত আমেৰিকা হি খুমালে বাকি পশ্চিমীয় দেশসমূহ হি খুমালে কিন্তু ইৰাণে অকলে যুঁজিলে সেই কথাটো কালি প্ৰথমবাৰৰ কাৰণে তেওঁ যেতিয়া ৰাজহুৱাকৈ আহিছিল আয়াতুল্লাহ আলী খমেনি ইৰাণৰ শীৰ্ষ সৰ্বোচ্চ নেতা তেখেত আৰু তেওঁলোকৰ কাৰণে এটা দুখৰ কথা তেওঁলোকে কালি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কাৰণ তেওঁলোকৰ 3 জনকৈ শীৰ্ষ সেনা বিষয়ক তেওঁলোকে এইখিনি সময়ত হেৰুৱাব লগা হ'ল প্ৰথমতে বাঘেৰি তাৰ পাছত আলী তাৰ পিছৰ পৰ্যায়ত এজন চুৰাংচোৱা মুৰব্বী তেওঁলোকে হেৰুৱাব লগা হ'ল হেতু তেওঁলোকৰ কাৰণে এটা ডাঙৰ ক্ষতি বুলি খমেনিয়ে কৈছে কিন্তু লগতে কৈছে যে আমেৰিকাক আমি উচিত শিক্ষা দিছো আমেৰিকাই মধ্যপ্ৰাচ্য অঞ্চলত যি ধৰণৰ দীৰ্ঘদিন ধৰি ইয়াৰ আগতো আমি ইৰাকৰ ক্ষেত্ৰত দেখিছিলো আফগানিস্তানৰ ক্ষেত্ৰত দেখিছিলো তেওঁলোকে নিজৰ প্ৰভুত্ব খটাবলৈ যায় আমেৰিকাই সেই কথাটোত কিন্তু ইৰাণ কোনো পৰ্যায়ত তেওঁলোকে মান্তি নাছিল আৰু ইৰাণে কৈছিল আমি যুঁজি যাম লাগিলে আমেৰিকা হওক যি দেশ নাহক কিয় আমি অকলে যুঁজিম শেষ পৰ্যন্ত যুঁজিম কিন্তু নিচৰ্ত আত্মসমৰ্পণ যোনটো আমেৰিকাৰ দাবী আছিল যে খমেনি ওলাই হওক নহলে খমেনিক সাদ্দাম হুছেইনৰ দৰে বিচাৰি অনা হ'ব গাদ্দাফিৰ দৰে অৱস্থা হ'ব এনেকুৱা ধৰণৰ বহুবলকি মন্তব্য কৰিছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যিজন ডনাল্ড ট্ৰাম্পে নিজৰ দেশখনৰ ভিতৰতে তেওঁলোক নিজৰ দেশতে তেওঁৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ইৰাণ আক্ৰমণ কৰিব নালাগে বুলি বা মিডল ইষ্টত তেওঁলোক সোমাব নালাগে বুলি মধ্যপ্ৰাচ্যত তেওঁলোকৰ কোনো আমেৰিকাৰ দখল দিয়াৰ প্ৰয়োজন নাই বুলি আমেৰিকাৰ নাগৰিকে যেতিয়া কৈছে তাৰ পাছতেই কিন্তু ডনাল্ড ট্ৰাম্পৰ যি স্থিতি তেওঁ সুৰ সলনি হৈছে আৰু ভয়ও খাইছে আমেৰিকাই কৰবাত নহয় কৰবাত কাৰণ ইৰাণে মধ্যপ্ৰাচ্যত থকা যিসমূহ ঘাটি হেতু প্ৰথমতেই কৈছিল প্ৰথম দিনাখনেই কৈছিল যে ইজৰাইলে আমাৰ ওপৰত আক্ৰমণ কৰিছে 13 জুনত কিন্তু আমেৰিকাই যি ভাবুকি প্ৰদান কৰি আছিল যদিহে আমেৰিকাই সেই ভাবুকি পুনৰবাৰ প্ৰদান কৰি থাকে তেন্তে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহ ইৰাণে লক্ষ্য কৰি ল'ব কিন্তু ইৰাণে প্ৰথমতে লক্ষ্য কৰি লোৱা নাছিল যেতিয়া আমেৰিকাই প্ৰত্যক্ষভাৱে ইৰাণৰ ওপৰত বম পেলালে তেতিয়াহে কিন্তু ইৰাণে তাৰ প্ৰতিশোধ লৈছে আৰু ইৰাণে এইটো কথাও কৈছে যে আমি প্ৰতিশোধ লৈছো আমি ইজৰাইলক হৰুৱাইছো আমি আমেৰিকাৰ আগ্ৰাসনক উফৰাই পঠাবলৈ সক্ষম হৈছো আৰু ইৰাণৰ এইখন যুঁজত ইৰাণ জয়ী হৈছে মধ্যপ্ৰাচ্যত ইৰাণ সদম্ভে এতিয়া মূৰ দাঙি থাকিব বুলি আয়াতুল্লাহ খমেনিয়ে মন্তব্য কৰিছে আৰু লগতে কৈছে আমি কোনো দিনত এই 12টা দিনৰ যিটো সংঘাত 12 দিনীয়া যিটো সংঘাত তেওঁলোকৰ মাজত হ'ল এই সময়ছোৱাত কৈছে আমেৰিকাৰ দালালি বুলি তেওঁলোকে এটা প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ যুঁজখন আমেৰিকাই লগাই দিয়া বুলি খমেনি এটা গুৰুতৰ অভিযোগ আনিছে আৰু তেওঁ লগতে কৈছে যে আমাৰ পাৰমাণৱিক কেন্দ্ৰসমূহ বা যিবোৰ পাৰমাণৱিক প্ৰকল্প তেওঁলোকৰ আছিল সেইসমূহ ধ্বংস কৰাই আছিল তেওঁলোকৰ মূল লক্ষ্য যিটো লক্ষ্যত তেওঁলোক উপনীত হ'ব নোৱাৰিলে আমেৰিকাৰ যি চতুৰ চিন্তাধাৰা আছিল সেই চিন্তাধাৰাক উফৰাই পঠাবলৈ সক্ষম হৈছে ইৰাণে আৰু লগতে কৈছে কূটনৈতিকভাৱে মুখ ঠেকেচা খাইছে আমেৰিকা আৰু ইজৰাইলে এই কথা কোৱা হৈছে আৰু কৈছে আমাৰ যিসমূহ পাৰমাণৱিক প্ৰকল্প যিবোৰ আমি পৰমাণু যিবোৰ বোমা হওক বা ক্ষেপণাস্ত্ৰ আমি নিৰ্মাণ কৰিছো সেইবোৰ আমি নিজৰ দেশৰ ৰক্ষাৰ স্বাৰ্থত আমি নিৰ্মাণ কৰিছো এনেকুৱা নহয় যে আমি আমেৰিকাৰ ওপৰত পেলাবলৈ নিৰ্মাণ কৰিছো বা ইজৰাইলৰ ওপৰত পেলাবলৈ নিৰ্মাণ কৰিছো হেতু আমি নিজৰ দেশৰ স্বাৰ্থত আমি নিৰ্মাণ কৰিছো বুলি ইৰাণৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা আহিছিল আৰু এই যুঁজখনত যেটো শান্তিপূৰ্ণ উদ্দেশ্যৰে যেটো পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে এটো কোৱা হৈছে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ চুক্তি 4 নং অনুচ্ছেদৰ অধীনত শান্তিপূৰ্ণ উদ্দেশ্যত পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে যিকোনো পৰিস্থিতিতেই এই অধিকাৰ বজাই ৰাখিবলৈ ইৰাণ বদ্ধপৰিকৰ এই মন্তব্য তেওঁলোকে কৰিছে আৰু কোৱা হৈছে যে বাস্তাৰ বাংকাৰ যি বোমা তেওঁলোকে আক্ৰমণ কৰিছিল আমাৰ ওপৰত ইৰাণৰ ওপৰত ইৰাণে কৈছে লগতে তেওঁলোকে যি B2 ষ্টিল যুঁজাৰু বিমানৰ শক্তি তেওঁলোকে দেখুৱাবলৈ বিচাৰিছিল 30,000 টন যি ক্ষেপণাস্ত্ৰ তেওঁলোকে কঢ়িয়াই আনিবলৈ সক্ষম বুলি আমেৰিকাই দেখুৱাইছিল সেই সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল বুলি ইতিমধ্যে খমেনিয়ে কৈছে আৰু লগতে এটা কথা কৈছে যে আমেৰিকাক গৰিহণা দিছে আমেৰিকাক কৈছে মধ্যপ্ৰাচ্যত আপোনালোকৰ স্থিতি বজাবলৈ কোনো ধৰণৰ চেষ্টা নকৰিব বিশেষকৈ ইৰাণৰ ওপৰত ইৰাণক একাষৰীয়া কৰি থাকিবলৈ দিয়ক ইৰাণৰ লগত পুনৰ যাতে কোনো কাৰণত
এই ধৰণৰ যুঁজ কৰিবলৈ আমেৰিকা নাহে তাৰ উচিত শিক্ষা আমেৰিকাই পাইছে বুলি খমেনিয়ে কৈছে আৰু তেওঁ এটা কথাই কৈছে যে আক্ৰমণটোৰ যি প্ৰত্যাক্ৰমণ কৰা হ'ল ইজৰাইলে যি ধৰণৰ ঘাট লগাই আক্ৰমণ কৰিছিল আৰু ইজৰাইলৰ আক্ৰমণৰ ধৰণটোৱে বেলেগ আছিল তেওঁলোকে কেৱল পাৰমাণৱিক প্ৰকল্পসমূহত আৰু সামৰিক ঘাটিসমূহত তেওঁলোকে আক্ৰমণ কৰিছিল আক্ৰমণৰ দুদিন পিছতেই তেহৰান খালি কৰিবলৈ ডনাল্ড ট্ৰাম্পে সাধাৰণ ৰাইজক ভাবুকি প্ৰদান কৰিছিল যিটোৱে আমাৰ ভাৰতৰ লগতে চীন বা অন্য দেশৰ যিসমূহ মানুহ তেহৰানত থাকে তেওঁলোকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছিল তাৰ পৰা তেওঁলোকক আঁতৰাই অনা হৈছিল দূতাবাসসমূহ ইৰাণত থকা অন্য দেশৰ দূতাবাসসমূহৰ কৰ্মচাৰীসকলক তাৰ পৰা লৈ অনা হৈছিল দূতাবাসসমূহ তাৰ পৰা স্থানান্তৰ কৰা হৈছিল এটা খামখেয়ালিৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল আমেৰিকাৰ ফালৰ পৰা কিন্তু ডনাল্ড ট্ৰাম্পক সৌদিশে সৰ্বত্ৰে তেওঁক ধিক্কাৰ দিয়া হ'ল এই আক্ৰমণৰ পিছত কাৰণ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আমেৰিকাৰ কাৰণে ইয়াৰ আগতো বেয়া হৈছিল আফগানিস্তানৰ পৰিস্থিতি যদি ক'বলৈ যাওঁ ইয়াৰ আগতে তালিবান শেষ কৰাৰ কাৰণে তেওঁলোকে যি ধৰণৰ যুঁজ দিলে কিন্তু শেষত আফগানিস্তানৰ শাসনভাৰ তেওঁলোকে তালিবানৰ হাতত গটাই থৈ গুচি যাব লগা হ'ল ইৰাকৰ কথা যদি ক'বলৈ যাওঁ আজিও ইৰাক সিৰিয়া উত্তপ্ত হৈ আছে আজিও তাৰ আটাইতকৈ বেছি কাৰণ 10-15 বছৰ যি যুদ্ধ তেওঁলোকে কৰে এই দীৰ্ঘদিনীয়া সংঘাতৰ অন্তত সেই দেশখন প্ৰায় 40-30 বছৰ পিছ পৰি যায় আৰু সাধাৰণ ৰাইজৰ এটা হাৰাশাস্তি হয় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেই মানুহসকলে এই এনেকুৱা ধৰণৰ যুদ্ধজৰ্জৰ পৰিস্থিতিৰ মাজত থাকিব লগা হয় শিশুসকলৰ অৱস্থা খুব বেয়া হয় কাৰণ গাজা এতিয়া ইজৰাইলে গাজাৰ ওপৰত যি আক্ৰমণ কৰিলে হামাছক তেওঁলোকে ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিছিল বা তেওঁলোকৰ যিটো স্থিতি আছে যে আমি হামাছক পুলিয়ে পুখালে উঘালি পেলাম আৰু হামাছক ৰক্তবজৰ দৰে মূৰ দাঙি উঠিবলৈ আমি নিদিওঁ কিন্তু গাজাৰ যি পৰিস্থিতি গাজাত এতিয়া প্ৰায় 10,000ৰো অধিক শিশুৱে খাবলৈ নাপাই মৃত্যুক আঁকোৱালি ল'বলগীয়া ঘটনা সংঘটিত হৈছে যিটো ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছিল সেইটো কেৱল গাজাৰ চৰকাৰী তথ্য নহয় ন্যূনতম খাদ্য খাবলৈ নাপায় তাত প্ৰায় 10,000ৰো অধিক শিশুৰ মৃত্যু হৈছে অন্য সাধাৰণ লোকৰ কথা বাদ দিছোঁ ইজৰাইলে হামাছৰ বা গাজাত থকা একমাত্ৰ কৰ্কট চিকিৎসালয়খনৰ ওপৰতো তেওঁলোকে বোমা বৰ্ষণ কৰিলে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যিটো মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা ক'ৰবাত নহয় ক'ৰবাত মানি ল'ব নোৱাৰি যিটো কথা সমগ্ৰ বিশ্বই তেওঁলোকক ধিক্কাৰ দিছে আৰু কৈছে যুঁজখন যদি হৈছে সেই যুঁজত শান্তিৰ মাজলৈ আহিব লাগে ভাৰতৰ এইটো কথা ইৰাণৰ যি ৰাষ্ট্ৰপতিৰ সৈতে যেতিয়া কথা পাতিছিল তেতিয়াও প্ৰধানমন্ত্ৰী মোদীয়ে এইটো কথাই কৈছিল যে আলোচনাৰ মাধ্যমেৰে যাওক আলোচনাৰ মাধ্যমেৰে এই যুঁজখন শেষ হ'ব লাগে অন্যথা এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা থাকে কিন্তু তাৰ মাজতেই ইৰাণত যুদ্ধ বিৰতিৰ পাছত তেওঁলোকৰ মতে এইটো এটা বিজয় উল্লাস তেওঁলোকৰ মানুহসকল এইদৰে ওলাই আহিছে খমেনি ওলাই আহিছে খমেনিয়ে নিজে কৈছে যে আমি জিকিছো আৰু আমেৰিকাৰ গালত আমি এটা পূৰ্ণ হতিয়া স্বৰ খুদাইছো যি স্বৰে পুনৰবাৰ মনত পেলাই দিব মিডল ইষ্টলৈ অহাৰ সময়ত আমেৰিকাই ইৰাণৰ পৰা পোৱা এই স্বৰটো সদায় মনত ৰাখিব বুলি খমেনিয়ে কৈছে আৰু লগতে কৈছে আগ্ৰাসন যেটো মাৰ্কিন আগ্ৰাসন ইৰানে নেমানে সেইটো স্পষ্ট কৰি দিছে আৰু এটা কথা কোৱা হৈছে যে 13 জুনৰ পৰা আক্ৰমণৰ পিছৰ পৰা ইৰাণ যেটো স্থিতিত আছিল ইৰানে নিজৰ স্থিতি সলনি নকৰিলে সলনি কৰিব লগা হ'ল ইজৰাইলে সলনি কৰিব লগা হ'ল আমেৰিকাই এই কথা কোৱা হৈছে আৰু তাৰ পাছতেই খমেনিৰ ফালৰ পৰা কোৱা হৈছে এটো ইৰাণৰ ডাঙৰ জয় আমেৰিকাৰ আগ্ৰাসন আৰু ইজৰাইলৰ বিৰুদ্ধে